আজি আপোনাক ডিব্ৰুগড় ছাত্ৰ সমাজে নিমন্ত্ৰণ খাতি আপুনি ইয়ালৈ আহিছে আৰু যিহেতু আপোনাক ছবি অংকন কৰা দেখা পোৱা গৈছে, এই ছবি অংকন কৰি আপুনি কি ক'ব? মোৰ প্ৰথম দাবী যে কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনটো তেওঁলোকে যি হ্ৰাস কৰাৰ যিটো পৰিকল্পনা কৰিছে সেইটো সোনকালে উঠাই ল'ব লাগে, সেইটো কৰিব নালাগে। আৰু দ্বিতীয় কথা, প্ৰণৱ দলে সোনকালে ৰিলিজ কৰিব লাগে। মিছা মিছিকৈ এনেই NSA লগায়, এইটো কোনোপধ্যে আমি মানি নলওঁ। তেওঁলোকে বহুত কষ্ট কৰি আহিছে, আমি দেখিছোঁ প্ৰণৱ দলে কিমান কৰি আছে কাজিৰঙাৰ কাৰণে। এইটো হ'ব নালাগে। আৰু আমি প্ৰকৃতিখন ধ্বংসৰ ফলত কি হৈছে ইতিমধ্যে আমি গম পাইছোঁ। শিৱসাগৰ, নাজিৰা এইবোৰ এতিয়াও ৰিকভাৰ হোৱা নাই। এনেকৈ বহুত চলি আহিছে। আগতে দলঙৰ নামত গছ কাটিছে, সেইবিলাকৰ বিৰোধিতা কৰিছিলোঁ, তাৰ কাৰণে মই জেলো গৈছিলোঁ। এনেকুৱা প্ৰকৃতিৰ লগত যিমানেই প্ৰকৃতিয়ে অন্যায় কৰাৰ ক্ষেত্ৰত যিমানেই তেওঁলোকে উঠি আহিব, আমি ওলাই আহিম এই ক্ষেত্ৰত, সেইটো চিধা কথা। চৰকাৰ বৰ্তমান আপোনালোকে যিহেতু সমাজৰ কাৰণে লাগি আছে, আপোনালোকে কিছুমান সমাজৰ চৰকাৰে এনেকুৱা মানুহক আচলতে চৰকাৰে তেওঁলোকৰ নিজৰ নাই, চৰকাৰখন এখন হৈছে পুঁজিপতি চৰকাৰ। তেওঁলোকৰ কেইজনমান মানুহৰ মুনাফাৰ কাৰণে আজি আমাৰ সাধাৰণ মানুহ এতিয়া ভুগি থাকিব লগা হৈছে। মাটি সম্পত্তি এফালৰ পৰা বেছি শেষ কৰি আছে, এইবোৰ আমি দেখিয়ে আছোঁ। গতিকে এইটো তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আগন্তুক দিনতো কৰি যাম। আৰু মানুহ জাগি উঠিব লাগে, এইটোৱে সময়। মই ৰাইজৰ প্ৰতি সেইটোৱে আহ্বান জনাইছোঁ। সাধাৰণ জনতাৰ ওপৰত চৰকাৰে আচলতে কিছুমান লোক জাপি দিয়া বুলি ক'ব পাৰে নেকি? য'ত নেকি প্ৰকৃতিৰ কাৰণে লাগি থাকে, সমাজখনৰ কাৰণে লাগি থাকে। সেই ধৰণৰ বিভিন্ন ধৰণে তেওঁলোকে আজিকালি ইমান এতিয়া আচৰিত লাগিছে যে তাৰ কিছুমান আপোনাৰ ওপৰতো কিছুমান লোক জাপি দিছে। মোৰটোতো বহুত চেষ্টা কৰিলে। সকলোৱে জানেই যে মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী অহা নাই বুলি কৈ দিলে। সেইটো হ'ব পাৰে নেকি? জুবিনদাৰ ছবি আঁকিলে জাপানৰ প্ৰধানমন্ত্ৰী নাহে, সেইটো কেনেধৰণৰ কথা? বহুত কিবা কিবি কৰিবলৈ চেষ্টা কৰিলে। আজিতো বিজেপি IT চেল মোৰ পিছত পৰি আছে। কিবা এটা কৰিলেই তেওঁলোকে পিছত লাগি যায়, যি টি কথা কয়। মই অসমৰ ৰাইজক এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। আমাৰ সাধাৰণ মানুহে সকলোৱে প্ৰমাণ সহকাৰে, তথ্য সহকাৰে তেওঁলোকে যুক্তি দি মোক বচাই দিলে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। নহ'লে আজি চাগে মোকো NSA লগাই দিলেহেঁতেন। পীযুষ হাজৰিকাটো কৈয়ে দিছিলে, কোনোবা কি চাইনিজ দালাল বুলি কৈ দিছে। বহুত কিবা কিবি কৈছে। এইবোৰ একদম ফাল্টু কথা এইবিলাক। আৰু ৰাইজে দেখি আছে, এতিয়া লাহে লাহে ৰাইজ জাগিছে। আৰু বিশেষকৈ আমাৰ নতুন প্ৰজন্ম আজিকালি বহুত বেছি সজাগ, বহুত বেছি চেঞ্চিটিভ। তেওঁলোকে কিবা এটা বিষয়ৰ ওপৰত কিবা ওলালেই ফটককৈ গুগল চাৰ্চ কৰে, AI ইউজ কৰে। তেওঁলোকৰ ওচৰত এতিয়া ইনফৰমেশ্যন আছে, এতিয়া নোৱাৰে, ইমান সহজ নহয়। ঠিক আছে, তেওঁলোকে জেল দিব পাৰিব, মানুহ মাৰিব পাৰিব, তাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰে। নাই, ভাল লাগিছে, ছাত্ৰ সমাজ ওলাই আহিছে, সকলো সজাগ। এই বস্তুটো থাকিব লাগে। আৰু এনেদৰে আমি আগুৱাই যাব লাগিব, এনেদৰে অসমখনৰ কাৰণে কাম কৰিব লাগিব, এনেদৰে আমি সমাজখনৰ কাৰণে কাম কৰিব লাগিব। আমি আৰু এটা ডাঙৰ কথা যে এতিয়া জুবিনদাৰ কথাটোতো লুকাই গ'ল। প্ৰথমতে সেই লাষ্ট গণেশগুৰিত ছবিখন অঁকাৰ পিছত অলপ কথাবোৰ চৰ্চা হৈছিলে। আৰু অতি শীঘ্ৰে মই জুবিনদাৰ কাৰণে আকৌ কৰিম, এইটো কৰিম। এতিয়া এবছৰ হ'ব। আৰু জুবিন ক্ষেত্ৰ আপোনালোকে গ'লে দেখা পাব যে কি অৱস্থাত আছে। এতিয়া দেখিলে বেয়া লাগে মানুহৰ। মই নিজে বাৰে বাৰে যাওঁ, ৰাতি কেতিয়াবা মন গ'লে 2-এটা বজাত যাওঁ তাত, আৰু দেখি খুব দুখ লাগে যে ইমান অৱহেলা কিয় কৰিব লাগে। জুবিনদাৰ দৰে এজন ব্যক্তিৰ, তেখেতৰ সমাধিভাগ যদি সোনকালে বনাই নুঠে, ন্যায়ৰ সেইটোতো দুখ লগা কথাই। এতিয়ালৈকে একো সমাধান হোৱা নাই, ইমান ডিলে কৰি গৈ আছে। এইবিলাক আটাইতকৈ দুখ লগা কথা। বহুত ভয়ংকৰ কিবা কিবি হৈ আছে। অসমখন ৰাজনীতিয়ে শেষ কৰি পেলাইছে। আমি সাধাৰণ মানুহ সজাগ হ'ব লাগিব, নৱপ্ৰজন্ম সজাগ হ'ব লাগিব। আমি দলে বলে ওলাই আহিব লাগিব। এখন ধুনীয়া সোণৰ অসমখন আমি তেনেকৈ গঢ়িব লাগিব। দেখা যায় আপুনি ছবিখনত কমৰেড শব্দটো লিখা দেখা যায়। চৰকাৰে তাতে এটা গণনা লৈ কমৰেড এটা কমৰেড শব্দটো এইটো ল'ৰা ছোৱালীবিলাকে চালেই, তাৰ অৰ্থটো কি চবেই জানে। কমৰেড বুলি ক'লে কিবা বেয়া হ'ব পাৰে নেকি?
কমৰেড কোন হয়? আজি মই যিটো ৰাস্তাত গৈ আছোঁ, মোৰ লগত একেলগে যোৱা মানুহজনে মোৰ কমৰেড। এইটো কি ডাঙৰ কথা? এইটো মিনিংটো চাই ল'লেই হ'ল, বেলেগ একো নাই আৰু। ইমান যথামূৰ্খ মানুহ আছে নি আজি পৃথিৱীত? পঢ়া শুনা মানুহ আজিকালি এয়াই মাৰি দিলে ওলাই যায় কি কমৰেড, তাৰ ইতিহাসটো চালেই হ'ল, বেলেগ একো নাই। সেই কথাটো কৈ দিছোঁ। আমাৰ ছাত্ৰ সমাজৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ স্থিতি সদায় স্পষ্ট। যি চৰকাৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, কাজিৰঙাৰ জোনটো যি 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰিব বিচাৰিছে, ইয়াৰ বিৰোধিতা কৰিছোঁ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আমাৰ বিপ্লৱী চিত্ৰশিল্পী মাৰ্চেল বৰুৱা ডাঙৰীয়াৰ লগত একত্ৰিত হৈ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় মাৰ্কেটখন যিখন আছে দিওহাটৰ সন্মুখত, আমি এই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ স্বৰূপে এখন চিত্ৰ অংকন কৰা হৈছে। আৰু গতিকে আমি এটা কথা স্পষ্টকৈ চৰকাৰক ক'ব বিচাৰিছোঁ, আপোনালোকে যি আমাৰ বন্যপ্ৰাণীসকলৰ সুৰক্ষাৰ বাবে বা আমাৰ কাজিৰঙাখন যেনেকৈ আমাৰ অসমৰ বাবে স্বাভিমান, আমাৰ অসমৰ আৱেগ আৰু আমাৰ অসমৰ চিনাকি, এশিঙীয়া গড় হৈছে অসমৰ চিনাকি। গতিকে সেই কাজিৰঙাখনৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিব কেৱল মাত্ৰ মুষ্টিমেয় পুঁজিপতিক আপোনালোকৰ লাভান্বিত কৰাৰ স্বাৰ্থ দিয়া কোনো কাৰণতে আমি মানি নলওঁ। আৰু আমাৰ স্পষ্ট কথা, চৰকাৰক আমি এই চিত্ৰখনৰ জৰিয়তে আমি বুজাই দিব বিচাৰিছোঁ, স্পষ্ট কৰিব বিচাৰিছোঁ, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই চৰকাৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত কোনো কাৰণতে মানি নলয়। মানুহে প্ৰকৃতিক কৰা অনিষ্টৰ বাবে কি ধৰণৰ মানৱসৃষ্ট দুৰ্যোগৰ সৃষ্টি হয় সেই কথা অসমবাসীয়ে আজি শিৱসাগৰ, নাজিৰা, শিৱসাগৰ, চৰাইদেউ আৰু আপোনাৰ যোৰহাটৰ মহাপ্ৰলয় এই কথা প্ৰমাণ কৰিলে। মানুহে আজি সেই সমস্যাৰ পৰা, সেই প্ৰকৃতিৰ মানৱসৃষ্ট সমস্যাৰ পৰা মানুহে তেওঁলোকৰ দুখ দুৰ্দশাৰ অন্ত নহওঁতেই আজি চৰকাৰখনে এটা হঠকাৰী প্ৰস্তাৱ দিছে যে কাজিৰঙাৰ দৰে এখন আমাৰ গৌৰৱ, আমাৰ অভিমান, আমাৰ পৰিচয় স্বৰূপ কাজিৰঙাৰ সেই মূল 10 কিলোমিটাৰৰ ইক' চেঞ্চুৰী জোনৰ তেওঁলোকে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক আমি ছাত্ৰ সমাজে আচলতে এই সিদ্ধান্তত সাংঘাতিক ধৰণে আমি অসন্তুষ্ট হৈছোঁ। আৰু চৰকাৰক এই কথাটো আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত যাতে তেওঁলোকে নলয়। আৰু এই কথা আমি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় মজিয়াৰ পৰা আমি সকলো ছাত্ৰ সমাজ একত্ৰিত হৈ, আমাৰ আজি প্ৰখ্যাত চিত্ৰশিল্পী মাৰ্চেল বৰুৱা আছে, তেখেতে আজি ইয়াৰ প্ৰতিবাদ স্বৰূপে এখন প্ৰতীকী চিত্ৰ অংকন কৰিব। আৰু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ এই ক্ষেত্ৰত সহযোগিতা কৰিম। বন্যপ্ৰাণীক আপোনালোকে শান্তিৰে জীয়াই থাকিবলৈ দিব লাগিব আৰু অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাত চৰকাৰখনৰ দায়িত্ব আছে। গতিকে কাজিৰঙাৰ যি ইক' চেঞ্চিটিভ জোন, সেই যি 10 কিলোমিটাৰ, সেই ইক' চেঞ্চিটিভ জোন তেওঁলোকে বৰ্তাই ৰাখিব লাগিব। আৰু এয়াই আমাক চৰকাৰখনক আমি সকীয়াই দিছোঁ।